মাৰাত্মক ফেটি লিভাৰ এক নীৰৱ ঘাতক। ফেটি লিভাৰ কিমান পৰ্যায়ত কেঞ্চাৰলৈ পৰিৱৰ্তিত হয়, মদৰ উপৰিও আন কি কি কাৰণত হয় ফেটি লিভাৰ, কেনেকৈ নাইকিয়া কৰিব পাৰি ফেটি লিভাৰ। ফেটি লিভাৰৰ সবিশেষৰ সৈতে UNAত আজি নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিশেষজ্ঞ ডাক্তৰ ৰাহুল কলিতা। নমস্কাৰ, UNA নিউজৰ প্ৰতিগৰাকী দৰ্শকলৈ মই প্ৰণাম যাচিছোঁ। মই ডক্টৰ ৰাহুল কলিতা আৰু আজি আমি এটা যথেষ্ট দৰকাৰী বিষয়ৰ ওপৰত কিছু কথা আলোচনা কৰিম। বিষয়টো হৈছে আমি সকলোৱে শুনি থাকোঁ ফেটি লিভাৰ। এতিয়া ফেটি লিভাৰ সাধাৰণতে দুটা ধৰণত থাকে, এলকহলিক আৰু নন এলকহলিক ফেটি লিভাৰ। আজি আমি বিশেষকৈ বা মূলতঃ নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ বিষয়ে আলোচনা কৰিম। কথা হ'ল ফেটি লিভাৰ বুলি কেতিয়া কোৱা হয়? যেতিয়া আমাৰ লিভাৰৰ চেলবিলাকত 5%তকৈ বেছি ফেট ডিপজিশ্যন হয়, তাক আমি ফেটি লিভাৰ বুলি কওঁ। এতিয়া নন এলকহলিক ফেটি লিভাৰ কেতিয়া কোৱা হয়? যেতিয়া তাৰ কাৰণটো এলকহল ৰিলেটেড নহয়, তেতিয়া আমি কওঁ নন এলকহলিক ফেটি লিভাৰ। আৰু এতিয়া নন এলকহলিক ফেটি লিভাৰ ডিজিজটো আমাৰ সমাজত বেছি প্ৰচলন হৈছে। আপুনি প্ৰায়ে আমি প্ৰশ্ন পাই থাকোঁ যে আল্ট্ৰাচাউণ্ড কৰিলে গ্ৰেড 1 ফেটি লিভাৰ, গ্ৰেড 2 ফেটি লিভাৰ, কিন্তু তেওঁ নন এলকহলিক হয়, সেইটো কি কাৰণে হৈছে? প্ৰায়ে আমাক ৰোগীসকলে প্ৰশ্ন কৰে। গতিকে এই প্ৰশ্নসমূহৰ বিষয়ে আজি আমি উত্তৰ দিব ওলাইছোঁ। প্ৰথম কথা হ'ল নন এলকহলিক ফেটি লিভাৰ ডিজিজ আৰম্ভণিতে ফেটি লিভাৰ হিচাপে প্ৰেজেণ্ট কৰিব। তাৰে 80%ই প্ৰথম আইচলেটেড ফেটি লিভাৰ, মানে অকল ফেটি লিভাৰ, কোনো লিভাৰ এনজাইমছো নাবাঢ়ে বা কোনো প্ৰব্লেম নাপায় তাৰ পৰা। কিন্তু 20%ৰ কি হয়? নন এলকহলিক ষ্টিয়েটো হেপাটাইটিছ বুলি কয়। তাৰমানে আমাৰ লিভাৰ চেলবিলাক ইনফ্লেমড হৈ যায়, ফলত কি হয়, এটা পৰ্যায়ৰ পিছত সেইবিলাক চিৰ'চিছলৈকে যাব পাৰে। তাৰমানে নন এলকহলিক ফেটি লিভাৰ ডিজিজ 80%ত আইচলেটেড ফেটি লিভাৰ, বেছি ডেঞ্জাৰাছ নহয়, কিন্তু 20% পেচেণ্টত সেইটো নন এলকহলিক ষ্টিয়েটো হেপাটাইটিছ হৈ পেলাই চিৰ'চিছ পৰ্যায়লৈকে যাব পাৰে। গতিকে আমি সাৱধান হ'ব লাগিব। এতিয়া কথাটো হ'ল কি কি ৰিস্ক ফেক্টৰ থাকে, মানে কেনেদৰে আমি কোনবিলাক পেচেণ্টত আমি সন্দেহ কৰিব লাগে বা কোনবিলাক পেচেণ্টৰ ভৱিষ্যতলৈকে নন এলকহলিক ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। আটাইতকৈ কমন ৰিস্ক ফেক্টৰটো হৈছে ডায়েবেটিছ। যদি ডায়েবেটিছৰ লগত অবেচিটি থাকে, শতাপত মানুহ ডায়েবেটিছ আছে, লগত ডিছলিপিডিমিয়া, মানে আপোনাৰ কলেষ্ট্ৰলটো এবনৰ্মেল হৈ আছে, মানে ধৰি লওক LD কলেষ্ট্ৰল বাঢ়ি আছে, ট্ৰাইগ্লিচাৰাইড বাঢ়ি আছে, সেইটো চবচে কমন ৰিস্ক ফেক্টৰ। চবচে কমন ৰিস্ক ফেক্টৰটো হৈছে যে এজন ডায়েবেটিক পেচেণ্ট, যদি তেওঁ শকতাপত অবেচিটি থাকে, লগতে তেওঁৰ ডিছলিপিডিমিয়া আছে, তো বহুত বেছি চান্স আছে যে আপোনাৰ নন এলকহলিক ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। দ্বিতীয়তে PCOS, যিটো আজিকালি মহিলা মানুহত যথেষ্ট কমন। তাৰপিছত কিছুমান মেটাবলিক চিণ্ড্ৰম বুলি কয় আজিকালি। মেটাবলিক চিণ্ড্ৰম মানে কি? আপোনাৰ ৱেষ্ট চাৰ্কামফাৰেঞ্চটো বাঢ়ি যায়। মেলত হ'লে 102 চেণ্টিমিটাৰ, ফিমেলত হ'লে 88 চেণ্টিমিটাৰ। তাৰোপৰি ট্ৰাইগ্লিচাৰাইডছ বাঢ়ি আছে, বা আপোনাৰ চুগাৰটো বাঢ়ি আছে, বা আপোনাৰ BP বাঢ়ি আছে। এই গোটেই 5টা বস্তু লগ লাগি আমি মেটাবলিক চিণ্ড্ৰম বুলি কওঁ। আৰু মেটাবলিক চিণ্ড্ৰম থাকিলে আপোনাৰ ফেটি লিভাৰ, নন এলকহলিক ফেটি লিভাৰ ডিজিজ হোৱা চান্স যথেষ্ট পৰিমাণে বাঢ়ি যায়। আৰু নন এলকহলিক ফেটি লিভাৰ ডিজিজ এটা সময়ৰ পিছত কিন্তু লাহে লাহে নন এলকহলিক ষ্টিয়েটো হেপাটাইটিছ, আৰু 20%ত সি নন এলকহলিক ষ্টিয়েটো হেপাটাইটিছ হৈ চিৰ'চিছ পৰ্যায়লৈকে যাব পাৰে। তাৰোপৰি কিছুমান দৰৱেও ফেটি লিভাৰ ডিজিজ কৰিব পাৰে। জেনেৰেলি মেইনলি যিবিলাক এণ্টি ৰেট্ৰ'ভাইৰেল ড্ৰাগছ বা ষ্টেৰইডছ, সেইবিলাকে আপোনাৰ নন এলকহলিক ফেটি লিভাৰ ডিজিজ কৰিব পাৰে। এতিয়া প্ৰব্লেমটোৰ বিষয়ে আমি গম পালোঁ, কি কাৰণে হৈ আছে আমি গম পালোঁ। এতিয়া আমি কেনেদৰে তাৰ পৰা বাচি থাকিব পাৰোঁ, আটাইতকৈ দৰকাৰী আৰু আটাইতকৈ শুনিবলগীয়া কথা এইখিনি। তো বাচি থাকিব লাগিলে আমি পোনপ্ৰথমতে আৰম্ভ কৰিব লাগিব কেলৰি ৰেষ্ট্ৰিকশ্যন। মানে এইটো এডভকেট কৰে যে আপোনালোকে যদি অবেচিটি পেচেণ্ট এজনৰ 6 মাহৰ ভিতৰত 7 to 10% বডি ৱেইট লছ কৰিব পাৰে। কেনেকৈ লছ কৰিব লাগিব? প্ৰথম কেলৰি ৰেষ্ট্ৰিকশ্যন। এভৰিডে আমাক যিমান কিলো কেলৰি লাগে, তাৰে যদি 500 to 700 কিলো কেলৰি কমাই ডায়েটটো ইমিডিয়েটলি নহয়, 6 মাহমানৰ ভিতৰত ৱেইটটো লছ কৰিব পৰা যায়, আল্টিমেটলি ফেটি লিভাৰ ডিজিজো লাহে লাহে কিছু পৰিমাণে কমি আহিব। দ্বিতীয়তে আপোনাৰ হ'ল যে আমি যিবিলাক চেচুৰেটেড ফেটি এচিডছ খাওঁ, যেনেকৈ পকৰি ভাজিলে
তো বাৰে বাৰে তেলটো ভাজি থাকিলে কি হয় পলি আনচেচুৰেটেড হৈ যায় সেইবিলাক বস্তু আমি এভইড কৰিব লাগিব থাৰ্ডলি আমি ওমেগা 3 ফেটি এচিড থকা বস্তু বেছিকৈ খাব লাগিব কোনবিলাক বস্তুত ওমেগা 3 ফেটি এচিড থাকে যেনেদৰে আপোনাৰ পালেং শাক বা যেটো টিচি বুলি কয় বা তাৰোপৰি আপোনাৰ মানে ৱালনাট বা আপোনাৰ ৰাজমা সেইবিলাকত আমাৰ ওমেগা 3 ফেটি এচিডছ থাকে তো সেইবিলাক বস্তু বেছিকৈ সেৱন কৰিব লাগিব আমি ওমেগা 3 ফেটি এচিড আৰু 4 নম্বৰতে হ'ল ইম্পৰ্টেণ্ট আমি এক্সাৰচাইজ কৰিব লাগিব এটো কোৱা হয় যে 30 by 40 মিনিট এভৰিডে এৰোবিক এক্সাৰচাইজ খোজকাঢ়া হওক ৰানিং হওক সপ্তাহত 4 দিন বা 5 দিন কৰিব লাগিব বা ৰেজিষ্টেন্স এক্সাৰচাইজো কৰিব পৰা যায় যেনেকৈ ডাম্বেল ডাঙা বা তেনেকুৱা ৰেজিষ্টেন্স এক্সাৰচাইজো আমি কৰিব পৰা যায় আৰু কফিক এডভোকেট কৰা হৈছে যে ব্লেক কফিটো আমি এবাৰ বা দুবাৰ খালে ফেটি লিভাৰ ডিজিজটোৰ পৰা পৰিত্ৰাণ কিছু পৰিমাণে হ'লেও আপুনি পাব পাৰে গতিকে অৱশেষত আমাৰ লাইফষ্টাইল বা আমাৰ কেলৰি ৰেষ্ট্ৰিকশ্যন বা ৱেইট ৰিডাকশ্যন এইবিলাকৰ সহায়ত আমি ফেটি লিভাৰ ডিজিজটো যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰোঁ গতিকে অৱশেষত ফেটি লিভাৰ ডিজিজৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে যাতে আপোনালোক উপকৃত হয় সেই ধাৰণা এটা মনত ৰাখি আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ ধন্যবাদ